নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা কেইটামান ভেকেঞ্চিৰ বিষয়ে আৰু এই ভেকেঞ্চিসমূহ ওলাইছে গোলাঘাট ডিষ্ট্ৰিক্ট লিগেল অথৰিটিৰ ফালৰ পৰা আৰু কিছুমান ওলাইছে পঞ্চায়ত বিভাগতো। প্ৰথমতে আপোনালোকক মই দেখাম দিলছা গোলাঘাটৰ পৰা ভেকেঞ্চিটোৰ বিষয়ে। আহকচোন চাওঁ এতিয়া কি কি ভেকেঞ্চিজ আহিছে। এতিয়া মই আপোনালোকক দেখাইছোঁ এখন স্ক্ৰীনত, এখন অফিচিয়েল ৱেবছাইটখন হয় golaghatcourts.gov.in আৰু ইয়াতে আপোনালোকে যেতিয়া তললৈ স্ক্ৰল কৰিব আপোনালোকে ইয়াতে পাব অফিচিয়েল নটিফিকেশ্যনখন। ক্লিক কৰিলে এখন খোল খাই যাব। নটিফিকেশ্যনখন আহিছে, এখন 21 ফেব্ৰুৱাৰীৰ দিনাখন ওলাইছে আৰু ইয়াতে পোষ্টসমূহ আছে যোনটো মই ক'লোঁ যে পাৰা লিগেল ভলণ্টিয়াৰৰ পোষ্ট। এতিয়া পোষ্টসমূহৰ কাৰণে আপোনালোকৰ যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া কৈছে মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব 1 জানুৱাৰী 2025ৰ ভিতৰত। তাৰপিছতে কোৱালিফিকেশ্যন হ'ব লাগিব লিটাৰেট, মেট্ৰিক পাছ মিনিমাম হ'ব লাগিব। তাৰপিছত যদি ৰিটায়াৰ্ড টিচাৰ্ছ হয়, ৰিটায়াৰ্ড গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট অৰ ছিনিয়ৰ চিটিজেনছ, অংগনবাদী ৱৰ্কাৰ, ষ্টুডেণ্ট এণ্ড ল ষ্টুডেণ্ট, যদি মানে জব নকৰা হ'ব লাগিব। তাৰপিছত মেম্বাৰ্ছ অফ নন পলিটিকেল ছাৰ্ভিচ অৰিয়েণ্টেড NGOs বা ক্লাবছ, মেম্বাৰ্ছ অফ ওমেন নেইবাৰহুড কেম্পছ, মাইটি সংগ্ৰামছ এণ্ড আদাৰ ছেল্ফ হেল্প গ্ৰুপছ, এনেকুৱা ধৰণৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। গুড বিহেভিয়াৰ থাকিব লাগিব বুলি কৈছে। আৰু যদি আপোনালোকে কোনোবা পলিটিকেল পাৰ্টিত আছে বা আপোনালোকে কিবা ডিচেবিলিটি আছে সেনেকুৱা ধৰণৰ হ'লে কিন্তু এইখিনি ডিছকুৱালিফিকেশ্যনৰ এইখিনি দিয়া আছে, তেতিয়া আপোনালোকে এই পোষ্টবিলাকৰ কাৰণে কোৱালিফাইড নহ'ব। ইয়াতে চেলাৰী হ'ব ফিক্স আছে এটা, সেইটো টাইম টু টাইম চেঞ্জ হৈ থাকে। মই আপোনালোকক দেখাই দিম। জব প্ৰফাইল আপোনালোকৰ ইয়াতে মেনশ্যন কৰা আছে, এইটো এবাৰ পঢ়ি ল'ব। তাৰপিছতে প্ৰচেছ অফ ছাবমিটিং এপ্লিকেশ্যন ফৰ্মটো মই কৈ দিছোঁ। ইয়াতে এই এডভাৰটাইজমেণ্টটোৰ তলৰ ফালে আপোনালোকৰ ফৰ্মেটটো দিয়া আছে, তাৰে এখন আপোনালোকে প্ৰিণ্ট আউট ওলাই ল'ব। ইয়াতে গৈ পেলাই এই যোনটো ডাউনলোড বাটন আছে, এই এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট এটা ওলাই ল'ব। তাৰপিছত আপোনালোকে নিজৰ হেণ্ডৰাইটিঙত তাতে যি লিখা আছে গোটেইখিনি আপোনালোকে ধুনীয়াকৈ লিখি পেলাই এটা এনভেলপত ভৰাব। এনভেলপটোত আপোনালোকে বোল্ড লেটাৰ লিখি দিব এপ্লিকেশ্যন ফৰ চিলেকশ্যন এছ PLV, আৰু লগত আপোনালোকে দুখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। তাৰপিছতে এটা 10 ৰুপিজৰ এনভেলপ এটাও দিব লাগিব। তাতে মানে এটা এনভেলপ দিব লাগিব, তাতে 10 ৰুপিজৰ এটা পোষ্টেল ষ্টেম্প এটা লগাই পেলাই আপোনালোকে ছাবমিট কৰিব লাগিব টু দ্য ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি গোলাঘাট, ফাৰ্ষ্ট ফ্ল'ৰ অফ দ্য জুডিচিয়েল কোৰ্ট এণ্ড অফিচ গোলাঘাট, পোষ্ট অফিচ ডিষ্ট্ৰিক্ট গোলাঘাট, পিন 785621 আছাম, বিফ'ৰ 10 মাৰ্চ, 10 মাৰ্চৰ ভিতৰত বাই পোষ্ট বা আপোনালোকে বাই ফিজিকেলিও দি আহিব পাৰিব। যোনবিলাক কেণ্ডিডেট চিলেক্ট হৈছে তেখেতলোকে ইণ্টাৰভিউৰ কাৰণে মাতিব। ইয়াতে কোনো ৰিটাৰ্ণ টেষ্ট বা তেনেকুৱা বেলেগ টাফ চিলেকশ্যন প্ৰচেছ নাই আৰু ইয়াতে কোনো এপ্লিকেশ্যন ফিজো নাই। চ' আপোনালোকে যদি 10 পাছ কৰিছে আৰু আপোনালোকৰ হাতত যদি একো কাম তেনেকৈ নাই, কোনো কোম্পানীত আপোনালোকে চাকৰি নকৰে বা একো নকৰে, ৰিটায়াৰ্ড হয় তেতিয়াহ'লে আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াতে এখন এপ্লিকেশ্যন ফৰ্মেটখন হয়, আপোনালোকে যেনেকৈ লিখা আছে সেনেকৈ এইখিনি নাম, ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, এইখিনি গোটেইখিনি আপোনালোকে ফিল কৰিব, কমিউনিকেশ্যন এড্ৰেছ, ইমেইল। তাৰপিছতে আপোনালোকে যোনটো এড্ৰেছ দিছে সেইটোত আপোনালোকে 10 মাৰ্চৰ ভিতৰত চেণ্ড কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট যোনকেইটা ভেকেঞ্চি আহিছে সেইকেইটা মই আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, যোনখন আহিছে ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম গুৱাহাটীৰ ফালৰ পৰা। আৰু ইয়াতে এইসমূহ ভেকেঞ্চিজৰ বিষয়ে তেখেতলোকে কৈছে। প্ৰথম হৈছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ, ইয়াৰ কাৰণে 12টা পোষ্ট আছে। কোৱালিফিকেশ্যন BTech ইন CSC IT বা MSc CS IT MCA ফ্ৰম আ ৰেকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ মিনিমাম 60% মাৰ্কছ। এক্সপিৰিয়েঞ্চ 5 বছৰ মিনিমাম বিচাৰিছে। পোষ্ট কোৱালিফিকেশ্যন ইন দ্য ফিল্ড অফ IT আৰু মেনেজমেণ্ট ছিষ্টেম এনেকুৱা ধৰণৰ বিচাৰিছে। আৰু 35,000 চেলাৰী হ'ব। এজ মেক্সিমাম আপ টু 38 ইয়াৰ্ছ হ'ব লাগিব। 1 জানুৱাৰী 2025। তাৰপিছতে প্লেচমেণ্ট হ'ব আপোনালোকৰ এইখিনি জেগাত: বজালি, বিশ্বনাথ, দৰং, ধুবুৰী, ডিমা হাছাও, গোলাঘাট, হোজাই, মাজুলী, চাউথ চালমাৰা, মানকাছাৰ, তামোলপুৰ, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং,
নেক্সট যোনকেইটা ভেকেঞ্চি আছে এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট মেনেজাৰ 15টা পোষ্ট আছে ইয়াৰ কাৰণে BE BTech ইন CSC IT MSc CSC IT MCA এইখিনি বিচাৰিছে ইয়াতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 30,000 salary হ'ব 35 maximum age ইয়াতে হ'ব লাগিব 38 years as of 1st January 2025 আৰু লোকেশ্যন বাক্সা বিশ্বনাথ চৰাইদেউ চিৰাং ধুবুৰী ডিব্ৰুগড় গোৱালপাৰা হোজাই কোকৰাঝাৰ নলবাৰী শিৱসাগৰ শোণিতপুৰ চাউথ চালমৰা মানকাছাৰ তামুলপুৰ ৱেষ্ট কাৰ্বি আংলং এইবিলাক ডিষ্ট্ৰিক্টত আপোনালোকৰ প্লেচমেণ্ট হ'ব এপ্লিকেশ্যন প্ৰচেছটো হ'ব অনলাইন কৰিব লাগিব আপোনালোকে এইটো যোনটো ৱেবছাইট আছে SIPRDRrecruitment.com এইটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব আৰু তাত এইখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব সেইকাৰণে এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰাৰ আগতে এইখিনি আপোনালোকে থৈ দিব নিজৰ ছিষ্টেমত বা মোবাইলত ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এডমিট কাৰ্ড চাৰ্টিফিকেট অফ HSLC এক্সাম কোৱালিফাইং এক্সামিনেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটছ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট স্কেন ছিগনেচাৰ কাষ্ট চাৰ্টিফিকেট এইখিনি গোটেইখিনি আপোনালোকে ল'ব নো আদাৰ ডকুমেণ্ট মানে হাৰ্ড কপি of the online application form registration slip etc are required to be sent একো আপোনালোকে মানে হাৰ্ড কপি একো সেন্ড কৰিব নালাগে অকল আপোনালোকে অনলাইনে এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মটো 17 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু এইটো থাকিব 11 মাৰ্চৰলৈকে থাকিব ইয়াতে যোনটো সিলেকশ্যন প্ৰচেছ হ'ব অবজেক্টিভ ৰিটেন টেষ্ট হ'ব গুৱাহাটীত হ'ব অন আ ডেট টু বি নটিফাইড লেটাৰ পিছত আপোনালোকক এইটো জনাব তাতে সাবজেক্ট নলেজ জেনাৰেল নলেজ আৰু জেনাৰেল ইংলিছৰ পেপাৰ হ'ব সাবজেক্ট নলেজ 50 মাৰ্কছৰ থাকিব আৰু জেনাৰেল নলেজ আৰু জেনাৰেল ইংলিছৰ 25 মাৰ্কছৰ হ'ব তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব এইখিনিৰ কাৰণে যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে আপোনালোকে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰে এইখন হৈছে যোনখন পেজ আহিছে এইখন ইয়াতে আপোনালোকে ডিটেইল এডভাৰটাইজমেণ্টটো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু তাৰপিছতে আপোনালোকে এইটো এপ্লিকেশ্যন প্ৰচেছটো কৰিব পাৰিব আৰু যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ কৰি আছে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰি পেলাই আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো কৰিব পাৰিব লগ ইন কৰাৰ পিছত এইখন এনেকৈ ফৰ্মখন আহিব ইয়াতে আপোনালোকে আপোনালোকৰ ডিটেইলছবিলাক দি পেলাই ছাবমিট কৰি দিব লাগিব ইয়াতে কোনো এপ্লিকেশ্যন ফিজ নাই আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কাৰোবাৰ যদি চাকৰিকেইটাৰ কাৰণে এলিজিবিলিটি মিলে তেখেতলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ